নমস্কাৰ। আজি এটা অন্য কথালৈ আপোনালোকৰ মাজত আহিছোঁ। আচলতে কি হৈছে, বিজেপিৰ লগত জড়িত থকা ডবল ইঞ্জিন ট্ৰিপল ইঞ্জিন চৰকাৰৰ মানুহবিলাকৰ কি হৈছে? আচলতে ক্ষমতাই মূৰত ধৰিছে। কি হৈছে? যোৱা 15 আগষ্টত স্বাধীনতা দিৱসত পতাকা উত্তোলন কৰাৰ সময়ত বেগম আক্তাৰা ডাঙৰীয়ানীয়ে পতাকা উত্তোলন কৰি তেওঁ স্বাধীনতা দিৱসক গণতন্ত্ৰ দিৱস বুলি প্ৰচাৰ কৰিলে। গণতন্ত্ৰ দিৱসৰ কথা ক'লে তেওঁ। ক্ষমতাই মূৰত ধৰিছে। কি যে হ'ব, দেশখন ক'ৰ পৰা ক'লৈ লৈ যাব। আৰু এইবিলাক মানুহৰ হাতত যেতিয়া দেশ পৰিছে, তেতিয়া সেই দেশ ক'লৈ যাব কোনো নাজানে। কি উন্নতি হ'ব মই নাজানো। কি উন্নতি কৰিব তেওঁ? যি মানুহগৰাকীয়ে স্বাধীনতা দিৱস কি সেইটোৱে নাজানে, স্বাধীনতা দিৱস কাক কয় সেইটোৱে নাজানে, তেতিয়াহ'লে তেওঁ কি দেশৰ উন্নতি কৰিব? তেওঁৰ হাতত জানো সুৰক্ষিত সেই পদবীটো? তেওঁ ৰাইজৰ কি উন্নতি কৰিব? সেই অঞ্চলৰ BTC ৰাইজৰ কি উন্নতি কৰিব? তেওঁৰ পৰা কিবা আশা কৰিব পাৰি? এনেকুৱা মানুহৰ পৰা, এনেকুৱা ব্যক্তিৰ পৰা একো আশা কৰিব নোৱাৰি। এইবোৰ হ'ল পাবত গজা নেতা, পাবত গজা নেত্ৰী। মই তেখেতক ক'বলৈ ওলাইছোঁ, তেখেত পাবত গজা। কিবা ভাগ্যৰ ফলত তেওঁ আহিলে আৰু আহি কেনে আজি তেওঁ স্বাধীনতা দিৱসৰ কথা নাজানে। হায় ৰে হায়, কি হৈছে আচলতে? ৱেষ্ট বেংগলতো তেওঁলোকৰ বিজেপিৰ কাৰ্যালয়ত পতাকাখনক অপমান কৰিলে। পতাকাক অপমান কৰি তেওঁলোকৰ যি পদুমৰ ফ্লেগখন আছে সেই ফ্লেগখনক উত্তোলন কৰিলে। আচলতে কি হৈছে? তেওঁলোকে জানি বুজি কৰিছে নে তেওঁলোকে কি কৰিব বিচাৰিছে মই নাজানো। মই ৰাইজ আপোনালোকৰ মাজত এৰি দিলোঁ। এই দেশখন কিমান সুৰক্ষিত আপোনালোকে ইয়াৰ বিবেচনা কৰক। ধন্যবাদ।